নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ দিনটোলৈকে ভালে কুশলে আছোঁ। আজি আমাৰ অসমীয়া লোকসকলৰ সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম দিন। আচলতে আমাৰ নতুন বছৰ অহাকালিৰ পৰা আৰম্ভ হ'ব। আজি হৈছে চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিন, সহজ ভাষাত দুমাহীৰ দিন, অৰ্থাৎ গৰু বিহু আজি। মই প্ৰতিজন লোকলৈকে বহাগৰ বিহুৰ আন্তৰিক শুভেচ্ছা, শুভকামনা, মৰম, শ্ৰদ্ধা, সেৱা নিবেদন কৰিছোঁ। এই বহাগৰ দিনটোতে কামনা কৰিছোঁ যাতে আগন্তুক নতুন বছৰটো আপোনালোকৰ প্ৰত্যেকৰে সুখে সমৃদ্ধিৰে ভৰি পৰক। যিখিনি মনৰ আশা লৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই থাকে আপোনালোকে প্ৰতিদিনে, সকলোৰে প্ৰতিটো মনোকামনা পূৰ্ণ কৰক প্ৰভু ভগৱন্তই, তাকে কামনা কৰিছোঁ। আৰু বহাগ কেৱল এটা ঋতু নহয়, ডক্টৰ ভূপেন হাজৰিকাদেৱে এনেইতো লিখি থোৱা নাই, নহয় জানো? বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ৰেখা। মাতটো ভাঙিছে। আজিলৈকে এই মুহূৰ্তলৈকে মই মোৰ চৰ্দি জ্বৰ কাহ ভাল নহ'ল, মাতটো ভাল কৰিব নোৱাৰিলোঁ বিহুৰ দিনটোলৈকে। গতিকে সেইটোৱে অত্যন্ত দুখজনক কথা হ'ল আজি যে বিহুৰ দিনটোতো মই ভালকৈ আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাব নোৱাৰিলোঁ। যি কি নহওক, সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহাগ বিহুটো সকলোৰে ভাল হওক, গোটেই বছৰটো যাতে আপোনালোকৰ সুখে সমৃদ্ধিৰে পাৰ হৈ তাকে কামনা কৰিছোঁ। এতিয়া অহাকালিলৈ 1 বহাগ, মানে আমাৰ অসমীয়া লোকসকলৰ নতুন বছৰ। হেপী নিউ ইয়েৰ যে আমি ইংৰাজীৰ 1 তাৰিখে কওঁ জানুৱাৰী মাহৰ, ঠিক তেনেকৈ আমাৰ নতুন বৰ্ষ বুলি ক'লে বহাগৰ 1 তাৰিখটোহে আমাৰ অসমীয়া লোকসকলৰ, অৰ্থাৎ আমি বহাগৰ 1 তাৰিখৰ পৰা চ'ত মাহৰ শেষৰটো দিনটোলৈকে আমাৰ নতুন বছৰ বা আমাৰ সেই বছৰ, আৰু অহাকালিৰ পৰা আমাৰ নতুন বছৰ আৰম্ভ হ'ব। যিদৰে জানুৱাৰী মাহত আপোনালোকে বিভিন্ন মন্দিৰত যায়, বিভিন্ন গোসাঁই ঘৰত যায়, বিভিন্ন নামঘৰত যায়, বিভিন্ন পবিত্ৰ স্থানসমূহত আপোনালোকে যায়, নিজৰ পৰিয়ালটোৰ সৈতে দিনটো উপভোগ কৰে। আচলতে অহাকালিৰ দিনটো, অৰ্থাৎ মানুহ বিহুৰ দিনাই হৈছে আমাৰ প্ৰকৃত নতুন বছৰ। আৰু এই নতুন বছৰটোতো আপোনালোকে যিসকলে পাৰে, যিসকলে জানে, আগৰ পৰাই তেওঁলোকে বিভিন্ন নামঘৰ মন্দিৰত গৈ তেওঁলোকে গোটেই বছৰটো যাতে ভালে কুশলে যায় তাৰ বাবে আপোনালোকে আশীৰ্বাদ গ্ৰহণ কৰি আহিছে। আজি মই মোৰ শহুৰৰ ঘৰত গৈছিলোঁ সেৱা ল'বলৈ, দেউতাৰ মাৰ। দেউতাই গৈ পাওঁতে মোক পঞ্জিকাখন মুকলি কৰি চাইছে যে তোমাৰ এইবাৰ আয় ব্যয় কিমান হ'ব, বছৰটো কেনেকুৱা যাব, গোটেইখিনি চাই দিওঁ। লগতে মোৰ যিহেতু কুম্ভ ৰাশি, তেওঁ পঞ্জিকাত চাই দেউতাই কৈছে যে হনুমান চালিচা পঢ়িব লাগিব। তুমিতো এইটো কৰিয়ে থাকা, গতিকে হনুমান চালিচাখন পাঠ কৰক বুলি আমাৰ যিসকল অসমীয়া কেলেণ্ডাৰ, অসমীয়া পঞ্জিকা, যি পঞ্জিকা চাই আমি আমাৰ গোটেই কথাখিনি, গোটেই বছৰটোৰ কাৰণে শুভ দিন চাওঁ, শুভ সময় চাওঁ, শুভ কাৰ্যসূচী চাওঁ, গৃহ নিৰ্মাণ চাওঁ, ঘৰ নিৰ্মাণ চাওঁ, বা গৃহ লোৱাৰ দিন চাওঁ, পূজাৰ দিন চাওঁ, সত্যনাৰায়ণ পূজা ঘৰত কৰিলে চাওঁ, বা বিভিন্ন যি শুভ কৰ্মখিনি আমি চাওঁ। নতুন দোকান এখন আৰম্ভ কৰিলোঁ, যে হাল বোৱা, হাল খতি, গোটেই যিবিলাক আমি চাওঁ, গোটেইখিনি সেই পঞ্জিকাতে থাকে। আৰু পঞ্জিকাত কুম্ভ ৰাশিৰ কাৰণে লিখি থৈ দিছে যে হনুমান চালিচা পাঠ কৰক। কেৱল কুম্ভ ৰাশিৰ কথাটোহে কৈছোঁ, অন্যান্য বিভিন্ন ৰাশিসমূহত তেওঁলোকে লিখি ৰাখিছে, সেইখিনি মোক আৰু দেউতাই কোৱা নাই, কিন্তু কুম্ভ ৰাশিত সেইখিনি লিখিছে। আৰু মই লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে কেৱল কুম্ভ ৰাশি নহয়, অহাকালিলৈৰ পৰা আপোনালোকে পণ লওক যে আমি আমাৰ যি মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে প্ৰভু ভগৱন্ত বজৰংগবলী, বীৰ বজৰংগবলীৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। আৰু প্ৰত্যেক দিনাই পাৰিলে জনাম, নোৱাৰিলে কেতিয়াবা কিবা বিপদ থাকিলে, কিবা অসুবিধা থাকিলে বেলেগ কথা। মহিলাসকলৰ মাজে সময়ে সেই মাহেকীয়া সময়খিনি আহে, তেতিয়া তেওঁলোকে আঁতৰি থকাটো বেলেগ কথা। কিন্তু অন্যান্য যিখিনি সময়ত আমি পাৰিম, আমি প্ৰভু ভগৱন্ত বজৰংগবলীৰ ওচৰত আমি সেৱা জনাম, আমি হনুমান চালিচা পাঠ কৰিম। কিন্তু এইটো নহয় যে আপোনালোকে কেৱল সেইখিনিকে কৰক। অহাকালিলৈ নিয়মটো মই আপোনালোকক কওঁ যে অহাকালিলৈ আপোনালোকে ওচৰৰ নামঘৰেই হওক বা মন্দিৰেই হওক, শিৱ মন্দিৰেই হওক বা হনুমান মন্দিৰেই হওক, বা যিয়ে ওচৰত আপোনালোকৰ মন্দিৰ আছে, সেই মন্দিৰ ভাগত গৈ নামঘৰ, গোসাঁই ঘৰ, সত্ৰ,
যিয়ে আছে পবিত্ৰ স্থান য'ত আপোনাৰ প্ৰিয় ভগৱানজন থাকে তেখেতৰ ওচৰলৈ গৈ কাইলৈ দিনটো গোটেই বছৰটোৰ বাবে সেৱা গ্ৰহণ কৰি আহিব আৰু এটা কথা কৰিব লাগিব হনুমান চালিচা যিহেতু সকলোৱে পঢ়িব লাগে অহা কালিলে দিনটোত আপোনালোকে গোটেই বছৰটোৰ বাবে শুভাৰম্ভণি কৰিব পাৰে হনুমান চালিচা পাঠ কৰি সন্ধিয়া পাঠ কৰিব কেনেধৰণে পাঠ কৰিব সেইখিনি মই কৈ দিম আৰু তাৰ আগেয়ে মই কওঁ যে অহা কাইলৈ যিহেতু আমাৰ অসমীয়া নতুন বছৰ এনেকুৱা ধৰণৰ কথা আমাৰ মনলৈ ভাৱ আহে যে দিনটো যেনেধৰণে যায় গোটেই বছৰটো তেনেধৰণে পাৰ হয় আমি যদি কোনোবা এজন দৰিদ্ৰ লোকক কোনোবা এজন দুখীয়া লোকক কাইলৈ কিবা এটা দান দিব পাৰোঁ কেনেকৈ হয় বাৰু নহয় জানো ভাল হ'বতো গতিকে দুখীয়া মানুহজনক আপুনি কি দান কৰিব যে আপুনি টকা পইচা দান কৰাতকৈ আপুনি যদি কিবা এটা সামগ্ৰী কিনি দিয়ে ধৰি লওক মিঠাতেল আধা লিটাৰ আপুনি কিনি দিলে তেওঁৰ ঘৰখনত সেই দিনটোত সেই সামগ্ৰী ভাগ ব্যৱহাৰ হ'ব চাউল 1 কেজি কিনি দিলে আজিকালি পিঠা পনা কিনিবলৈ পোৱা যায় পিঠাৰ পেকেট এটাকে কোনোবা এজন দৰিদ্ৰ লোকক আপুনি দান দিলে মন্দিৰলৈ যাওঁতে নামঘৰলৈ যাওঁতে বিভিন্ন লোক তেওঁলোকে বহি থাকে তেওঁলোকে আপোনাৰ পৰা কিবা এটা বিচাৰে তাৰ বিনিময়ত তেওঁলোকে আপোনাক আশীৰ্বাদ দিয়ে তেওঁলোকৰ আশীৰ্বাদ আমাৰ জীৱনত বহুত বেছি ফলপ্ৰসূ হয় জানেনে কাৰণ তেওঁলোকে একদম অন্তৰাত্মাৰ পৰা দিয়ে কোনো ধৰণৰ তেনেকুৱা লালসাত তেওঁলোকে একো নিদিয়ে কেৱল আপোনালোকৰ পৰা তেওঁলোকে ভক্তি বিচাৰে আৰু সেই ভক্তিত তেওঁ সন্তুষ্ট হৈ কিবা এটা আপুনি যেতিয়া তেওঁক অৰ্পণ কৰে তেওঁ সেইখিনি অন্তৰাত্মাৰ পৰা গোটেই বছৰটোৰ বাবে আপোনাক আশীৰ্বাদ দিব আৰু আপুনি যিয়ে নিদিয়ক সেইখিনি তেওঁ হাঁহি মুখে বিনা দ্বিধাই তেওঁ গ্ৰহণ কৰিব আৰু আপোনাক তেওঁ যিখিনি দিব আশীৰ্বাদ সেইখিনি আপোনাৰ জীৱনত বহুত বেছি কামত আহিব গতিকে অহা কাইলৈ আপোনালোকে পৰিয়ালৰ সৈতে যলৈকে নাযাওক কিয় মন্দিৰ যাওক নামঘৰ যাওক যিসকল লোক তেনেধৰণৰ থাকে এজনকে দিয়ক ভালকে দিয়ক আৰু যদি ইচ্ছা কৰে যে বহুজনক দিব বিচাৰিছে আপোনাৰ সামৰ্থ্য সুবিধা অনুসৰি আপুনি তেওঁলোকক কিছু বস্তু নিজৰ ইচ্ছা অনুসৰি পিঠা পনৰ পৰা টকা পইচা আপুনি যি ভাল দেখে আপুনি তেখেতক দিয়ক অন্তত নোৱাৰিলে গৰমত যদি তেওঁ বহি থকা যেন পায় আপুনি সৰু পেকেট ঠাণ্ডাৰ পেকেট এটাকে দিয়ক পানী বটল এটাকে দিয়ক মুঠতে তেখেতক আপুনি কিবা এটা দিয়ক তেনেধৰণে আপুনি গোটেই বছৰটোৰ কাৰণে এটা শুভ কৰ্মৰ যোগেদি আপোনাৰ দিনটো আৰম্ভ কৰিব পাৰে আপুনি জানেনে আপুনি যদি কাইলৈ গাড়ী এখন কিনে গাড়ীখন কিনি আপুনি দিনটো শুভ দিন হিচাপে পালন কৰিব পাৰে সেইটো এটা বেলেগ কথা কাইলৈ দিনটোত আপুনি গহনা কিনিছে আপোনাৰ টকা আছে বেলেগ কথা কিন্তু কোনোবা এজন লোকক যেতিয়া আপুনি কিবা এটা কাইলৈ দান দিব সেই যিটো আপোনাৰ মনৰ শান্তি মানসিক শান্তি সেই মানুহজনৰ মুখৰ যি হাঁহি সেই হাঁহিয়ে আপোনাৰ জীৱনটো উজ্জ্বলাই তুলিব গতিকে কাইলৈ তেনেধৰণে কৰক আৰু সন্ধিয়া সময়ত আপোনালোকে ধুনীয়াকৈ নিজৰ ঘৰতে আসন পাতি যদি আপোনালোকে সন্ধিয়া সময়ত ভাবে যে হনুমান মন্দিৰ যাওঁ শিৱ মন্দিৰ যাওঁ বা বিভিন্ন অন্যান্য মন্দিৰ যাওঁ তাতে বহি লৈ আপুনি হনুমান চালিচাখন এবাৰ পাঠ কৰিছে কৰিব পাৰে কোনো কথা নাই কিন্তু আপুনি পাৰিলে ঘৰতে আপুনি কাইলৈ পাঠ কৰক অন্য একো কৰিব নালাগে ধুনীয়াকৈ আসনখন পাৰি ল'ব যেনেধৰণে মই ফটোবোৰ দি থাকোঁ যে পীৰা এখন ল'ব তাত ৰঙা কাপোৰ পাৰিব ৰঙা কাপোৰখন লৈ আপুনি ধুনীয়াকৈ তাত হনুমান প্ৰভুৰ মূৰ্তি ফটো যিকোনো ধৰণৰ এখন ফটো তেওঁ কৃপা কৰা ফটো এখন ল'ব কৃপা কৰা ফটোখন এনেধৰণে কৃপা কৰি থকা ফটোখন লৈ আপুনি ধুনীয়াকৈ তেখেতৰ ওচৰত মনৰ কথাখিনি যাতে পূৰ্ণ হয় তেখেতে যাতে আপোনাৰ গোটেই বছৰটো ভালে ৰাখি আপোনাৰ যদি কোনো ধৰণৰ বিপদ আপদ আপুনি জানেনে বজৰংগ বলীয়ে বিভিন্ন সকলো গ্ৰহগতিৰ সমস্যা খণ্ডন কৰিব পাৰে গতিকে কাইলৈ দিনটো যদি আপুনি ভাবে যে গোটেই বছৰটোত আপোনাৰ কিবা গ্ৰহগতিৰ সমস্যা আছে হনুমান চালিচাই বজৰংগ বলীয়ে আপোনাৰ সেই গ্ৰহগতিৰ সমস্যাখিনিও দূৰ কৰি দিব গতিকে তেনেধৰণে আপুনি কাইলৈ কৰক খুব বেছি ভাল ফল পাব গোটেই বছৰটোৰ কাৰণে তেখেতক আপুনি স্মৰণ কৰি মনৰ কথাখিনি কৈ আপোনালোকে হনুমান চালিচাখন এবাৰেই পাঠ কৰক ধুনীয়াকৈ পাঠ কৰক শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणो रघुवर विमल जसु जो दायक फलचारी बुद्धिहीन तन जानिके सुमिरो पवन कुमार बलबुद्धि विद्या देहु मोहि हरहु कलेश विकार जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा আপুনি পাঠ কৰক ভাল ফল পাব বজৰংগ বলীৰ কৃপা আপোনাৰ গোটেই বছৰটোৰ কাৰণে আপোনাৰ শিৰত থাকিব আশীৰ্বাদ থাকিব তেনেধৰণে কাইলৈ দিনটো পালন কৰক বৰ বেছি একো টান নিয়মৰ কথা কোৱাই নাই তেনেধৰণে কৰি আপুনি গোটেই বছৰটো
ভাল শুভেচ্ছা তেখেতৰ পৰা লওক আৰু ভালে থাকক সকলো ভালে কুশলে থাকিব আপোনাক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ ভালে থাকিব সকলো জয় শ্ৰীৰাম